যিমান সম্ভৱ ধৈৰ্যৰে, যিমান সম্ভৱ গভীৰতাৰে, যিমান সম্ভৱ সতৰ্কতাৰে যেতিয়া নিজেই বুজি যোৱাৰ যাত্ৰা চলাই যাম, প্ৰয়াস চলাই যাম, তেতিয়া বিভিন্ন বাহ্যিক আৰু আন্তৰিক তত্ত্বই নানান মিঠা, তিতা, কেঁহা, টেঙা, জ্বলা প্ৰভাৱ আমাৰ দিশে পঠিয়াই বিভিন্ন যুক্তিৰূপী, আৱেগৰূপী অজুহাতেৰে পথভ্ৰষ্ট কৰাৰ চেষ্টা চলাই যাব। সেইসমূহৰ মাজতো আমি যিমান সম্ভৱ সতৰ্কতাৰে, যিমান সম্ভৱ ধৈৰ্যৰে, যিমান সম্ভৱ গভীৰতাৰে নিজেই বুজি যোৱাৰ যাত্ৰা চলাই যাব লাগিব, যাতে ক্ৰমান্বয়ে বুজি গৈ থাকোঁ যে কোনবোৰ বাহ্যিক তত্ত্বৰ পৰা, কোনবোৰ আমাৰ আন্তৰিক তত্ত্বৰ পৰা সুস্থ দূৰত্ব বজাই গৈ থাকিব লাগে, কাৰণ সেইসমূহে সমস্যাৰ মাজতেই বিভিন্ন ধৰণেৰে, বিভিন্ন অজুহাতেৰে বান্ধি ৰাখিব। বুজিব লাগিব আমি বাহ্যিক বিভিন্ন মানুহ, বিভিন্ন পৰিৱেশ, আমাৰ আন্তৰিক জগতৰ বিভিন্ন তত্ত্ব, যিসমূহে বিভিন্ন সূক্ষ্ম আৰু স্থূল ধৰণেৰে পথভ্ৰষ্ট কৰাৰ চেষ্টা চলাই যায়, সেইসমূহৰ পৰা উচিত দূৰত্ব বজাই ৰাখি ক্ৰমান্বয়ে গভীৰ সমাধানৰ দিশে উচিত সতৰ্কতাৰে, উচিত ধৈৰ্যৰে গৈ থাকিব লাগিব আমি। তেনেকৈও পাৰোঁ আমি। বিবেকী নিজস্বতাৰ প্ৰয়োজন, বিবেকৰ প্ৰয়োজন।